নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ ফালৰ পৰা কেইটামান গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট ওলাইছে আৰু এই পোষ্টসমূহৰ কাৰণে আপোনালোকে এপ্লাই কৰি দিব পাৰিব যদি আপোনালোকে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয়। এই ভিডিঅ'টোত মই আপোনালোকক সকলো ডিটেইলছ দেখাম, ক'তে পোষ্টকেইটা ওলাইছে, আৰ্হতা কি লাগিব, কেনেকৈ এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। অপশ্যন এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম যোনটো পোষ্ট আহিছে সেইটো আহিছে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি কামৰূপৰ ফালৰ পৰা। আৰু এতিয়া মই আপোনালোকক স্ক্ৰীনত দেখাইছোঁ এইখন অফিচিয়েল নটিফিকেশ্যনখন, যোনখন ওলাইছিলে 9 তাৰিখে ওলাইছে ছেপ্টেম্বৰ মাহৰ। যোনখন গেজেট পাৰ্ট 9 ফৰ্ম আছে সেইখনত আপোনালোকে এপ্লিকেশ্যনখন ফিল কৰি পঠাব লাগিব। এটা ইয়াৰ কাৰণে পোষ্ট আছে ৰিচিপশ্যন কাম ডেটা এণ্ট্ৰি অপাৰেটৰ, আৰু এইটো হ'ব গুৱাহাটীত পোষ্টিংটো। ইয়াৰ কাৰণে যোনটো মোড অফ ৰিক্ৰুটমেণ্ট কৈছে সেইটো কৈছে কম্পিউটাৰ স্কিল টেষ্ট ফলোড বাই ইণ্টাৰভিউ হ'ব। এটা পোষ্ট আছে, ইয়াৰ কাৰণে যোনটো এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন, লগতে কৈছে এক্সেলেণ্ট ভাৰ্বেল এণ্ড ৰিটেন কমিউনিকেশ্যন স্কিল লাগিব, ৱৰ্ড এণ্ড ডাটা প্ৰচেছিং এবিলিটিজ, আৰু দ্য এবিলিটি টু ৱৰ্ক অন টেলিকমিউনিকেশ্যন চিষ্টেম, টেলিফোনছ, ফেক্স মেচিন, ছুইচ বৰ্ড এটচেট্ৰা, প্ৰফিচিয়েঞ্চি উইথ গুড টাইপিং স্পীড, এইখিনি লাগিব। আৰু যোনটো আপোনালোকৰ দৰমহা দিব সেইটো 18,000 টকা দিব পাৰ মান্থ। আপোনালোকে যদি ইণ্ডিয়ান চিটিজেন হয় আৰু অসমৰ যিকোনো লোকেশ্যনৰ পৰাই আপোনালোকে পোষ্টটোৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। এজ লিমিট 18 বছৰৰ পৰা 40 বছৰ হ'ব লাগিব ফৰ জেনেৰেল কেণ্ডিডেটছ এজ অফ 09/09/2024, আৰু যোনটো আপাৰ এজ লিমিট হ'ব ST SC কাৰণে 45 ইয়াৰ্ছ হ'ব, আৰু OBC MOBCৰ কাৰণে 43 ইয়াৰ্ছ হ'ব। গেজেট পাৰ্ট 9 ফৰ্ম আছে সেইখনত আপোনালোকৰ গোটেইখিনি ডিটেইলছ ভৰাব লাগিব, লগতে সেল্ফ এটেষ্টেড ফটোকপিজ অফ দ্য ৰেলিভেণ্ট ডকুমেণ্টছ, তাৰমানে এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট, কম্পিউটাৰ এডুকেশ্যন চাৰ্টিফিকেট, এজ প্ৰুফ ডকুমেণ্ট, কাষ্ট চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, এই গোটেইখিনি, আৰু লগতে 2খন ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফৰ সৈতে এইখিনি আপোনালোকে গোটেইখিনি একেলগ কৰি পেলাই ছাবমিট কৰিব লাগিব। ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজ কাম চেয়াৰমেন, ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি কামৰূপ, এইটোত, আৰু এনভলপটোত আপোনালোকে লিখি দিব লাগিব। লগতে কৈছে কণ্টেক্ট নাম্বাৰ উইথ ভেলিড ইমেইল ID ইজ কম্পালচৰি। আপোনালোকৰ নিজৰ ফোন নাম্বাৰ আৰু ইমেইল ID এটা দিব লাগিব, নিজৰ নহ'লেও কোনোবা মা দেউতা ভাই ভনী বা কাৰোবাৰ হ'লেও আপোনালোকে দিব লাগিব, য'ত তেখেতলোকে সকলো কৰস্পণ্ডেঞ্চবিলাক কৰিব। 10 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আৰু এইটো 19 তাৰিখলৈকে হ'ব, মানে 10 দিনৰ কাৰণে আছে। 19 ছেপ্টেম্বৰৰ 5টা বজাৰ ভিতৰত আপোনালোকে সকলোৱে নিজৰ যোনখন এপ্লিকেশ্যন ফৰ্ম আছে সেইখন আপোনালোকে ছাবমিট কৰিব লাগিব এইটো এড্ৰেছত গৈ পেলাই। তাৰপিছত যদি ছাবমিট কৰে তেতিয়া নল'ব। বাকী এইখিনি এবাৰ পঢ়ি ল'ব পাৰিব, এইটো অফিচিয়েল ৱেবছাইট হয়, কিবা ডাউট থাকিলে আপোনালোকে এইটোত চাব পাৰিব। ইয়াৰ কাৰণে কোনো ৰিটেন টেষ্ট এনেকৈ নহয়, অকণমান কম্পিউটাৰ স্কিল টেষ্ট এটা হ'ব, আৰু একো এপ্লিকেশ্যন ফিজো দিব নালাগে। সেইকাৰণে আপোনালোকে যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেন্তে পোষ্টটোৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। তাৰপিছত এতিয়া নেক্সট যোনটো মই ভেকেঞ্চিৰ বিষয়ে আপোনালোকক দেখাম সেইটো আহিছে আছাম ক্লাইমেট চেঞ্জ মেনেজমেণ্ট ছ'চাইটিৰ ফালৰ পৰা আহিছে, আৰু ইয়াৰ কাৰণে যোনটো পোষ্ট আছে সেইটো মই আপোনালোকক এবাৰ দেখাই দিছোঁ। এইটো আহিছে ড্ৰাইভাৰ কাম পিয়নৰ পোষ্ট হয়। এতিয়া আমি ইয়াতে যদি ক্লিক কৰি দিওঁ এনেকৈ তেতিয়াহ'লে অফিচিয়েল নটিফিকেশ্যনখন খোল খাই যাব। এইখন আহিছে 10 তাৰিখে ওলাইছে এই মাহৰ, আৰু ইয়াৰ কাৰণে যোনটো পোষ্ট আছে সেইটোৰ কাৰণে যোনটো এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে সেইটো কৈছে 10 পাছ লাগিব বা SSC বা মেট্ৰিকুলেশ্যন। এই যোনটো দিছে 35 ইয়াৰ্ছ দিছে, আৰু কৈছে candidate should have minimum 5 years of post qualification working experience of which at least 2 years of experience should be as peon and driver। এইটোত ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগিব, আৰু ফ্লুৱেঞ্চি ইন লোকেল লেংগুৱেজ মানে এছামিজ লাগিব বুলি কৈছে, আৰু এখন লাগিব লগতে ভেলিড লাইট মটৰ ভেহিকেল ড্ৰাইভিং লাইচেঞ্চ। 15,000 টকা দৰমহা দিব। আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পোষ্টটোৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। প্ৰেছক্ৰাইব ফৰ্মেট ইয়াতে দিয়া আছে, along with self attested copies photocopies of the relevant documents, আৰু এইটো আছাম ক্লাইমেট চেঞ্জ মেনেজমেণ্ট ছ'চাইটি আৰণ্য ভৱন 3rd floor পাঞ্জাবাৰীত আছে। লাষ্ট ডেট হৈছে এইটো 20 তাৰিখ। এপ্লিকেশ্যন নট ছাবমিটেড ইন দ্য প্ৰেছক্ৰাইব ফৰ্মেট উইল বি ৰিজেক্টেড। আৰু এইখন হৈছে ফৰ্মেটখন, ইয়াতে আপোনালোকে ফটো লগাব লাগিব, নাম, ইয়াতে আপোনালোকে ফটো লগাব, এইখন হৈছে এপ্লিকেশ্যন ফৰ্মখন, ইয়াতে আপোনালোকে ফটো লগাব লাগিব, যোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো দিব, নাম, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, হাজবেণ্ডছ নেম, বা এইখিনি যিখিনি আপোনালোকৰ এপ্লিকেবল হয় গোটেইখিনি এনেকৈ আপোনালোকে এইখিনি ফিল কৰিব লাগিব। ফিল কৰাৰ পিছতে
আপোনালোকৰ ডকুমেণ্টছখিনিৰ এটেষ্টেড কপি দিব এইখিনি ইয়াতে ছিগনেচাৰ কৰিলে প্লেচ ডেট দিব এইবিলাক যি আপোনালোকে যেনেকৈ ফিল কৰিব লাগে এইখিনি ফিল কৰি পেলাই আপোনালোকে নিজৰ সেলফ এটেষ্টেড ডকুমেণ্টছৰ সৈতে 20 তাৰিখৰ ভিতৰত এইটো এড্ৰেছত পঠাই দিব লাগিব ইয়াৰ কাৰণে একো এপ্লিকেশ্যন ফিজো দিব নালাগে আৰু কোনো পৰীক্ষাও দিব নালাগে আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব ইয়াৰ পিছত নেক্সট যোনটো ভেকেন্সিৰ বিষয়ে মই আপোনালোকক জনাম সেইটো আহিছে পাব্লিকেশ্যন বোৰ্ড আসাম ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা আহিছে অসম প্ৰশাসন পৰিষদ গুৱাহাটী আৰু ইয়াৰ কাৰণে যোনটো পোষ্ট আছে সেইটো হৈছে একাউণ্ট এছিষ্টেণ্ট 25,000 টকা দৰমহা দিব ইয়াৰ কাৰণে এটা পোষ্ট আছে এডুকেশ্যনেল কোৱালিফিকেশ্যনটো যোনটো বিচাৰিছে সেইটো হৈছে কমাৰ্চ গ্ৰেজুৱেট উইথ মিনিমাম 50% মাৰ্কছ আৰু ডিপ্ল'মা ইন কম্পিউটাৰ বুলি কৈছে ফ্ৰম গভৰ্ণমেণ্ট ৰেকগনাইজ ইনষ্টিটিউট 2 বছৰৰ মিনিমাম ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচাৰিছে ইন গভৰ্ণমেণ্ট বা প্ৰাইভেট অৰ্গেনাইজেশ্যনত আৰু সি মাষ্ট নো টেলি প্ৰাইম এণ্ড অলছ' এক্সেল এজ লিমিট যোনটো হ'ব 40 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব এজ অফ 01/01/2024 and relaxation of upper age shall be considered as per government rules তাৰমানে এজ ৰিলেক্সেশ্যন হ'ব যোনখিনি আমাৰ গভৰ্ণমেণ্টৰ হিচাপত সেই হিচাপে হ'ব 25,000 টকা মান্থলি চেলাৰী হ'ব মিনিমাম 5% অফ এনুৱেল এনহেঞ্চমেণ্ট অন চেলাৰী পাৰ ইয়াৰত আছে 5,000 টকাকৈ আপোনালোকৰ ইনক্ৰিমেণ্ট হ'ব 300 টকা এখন এপ্লিকেশ্যন ফিজ দিব লাগিব which would be deposited in the favor of Secretary Publication Board Assam through demand draft of any nationalized bank payable at Guwahati. Interested or eligible যদি হয় তেতিয়াহ'লে আপোনালোকে এইটো কাৰণে এপ্লাই কৰি দিব পাৰিব আপোনালোকে এপ্লিকেশ্যনখন থ্ৰু পোষ্ট কোৰিয়াৰো দিব পাৰিব টু দ্য Secretary Publication Board Assam বামুণী মৈদাম এইটো এড্ৰেছত আপোনালোকে পঠিয়াব লাগিব অন অৰ বিফৰ 30th September 2024 এখন আছে অফিচিয়েল ৱেবছাইটখন পাব্লিকেশ্যন বৰ্ডৰ আৰু এইখন আছে অফিচিয়েল নটিফিকেশ্যনখন আপোনালোকক এবাৰ মই খুলি দেখাই দিছোঁ এইখন আপোনালোকৰ আহিছিল 10 ছেপ্টেম্বৰত আহিছিলে আৰু ইয়াতে বাকী এইখিনি ডিটেইলছে লিখা আছে যোনখিনি মই আপোনালোকক অলৰেডি ক'লোঁ 30 তাৰিখৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব এইটো ভিডিঅ'ত মোৰ জনাবলগীয়া ইমানেই আছিলে আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে ভেকেন্সিসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক এটা কৰিব আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ